সমাজৰ নেতৃত্ব দিয়া ব্যক্তি সকলো জনসাধাৰণ ছাত্ৰ ছাত্ৰী সকলোকে ইয়াত আমন্ত্ৰণ জনাই খুব সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠানৰ আয়োজন কৰিছে। আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ যে আমি ভাৰতৰ এগৰাকী গৌৰৱী নাগৰিক। আমাৰ দেশে আজি 80 স্বাধীনতা দিৱস উদযাপন কৰি আছে। আমাৰ সংকল্প যে আমি বিকশিত ভাৰত এদিন গঢ়িম। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক 2047 চনত যাতে আমি এখন বিকশিত ভাৰতৰ নাগৰিক হ'ব পাৰোঁ আৰু এগৰাকী নাগৰিকে নিজৰ দায়িত্ব আৰু নিজৰ কৰ্তব্য যাতে নিষ্ঠা সহকাৰে পালন কৰে তাৰ বাবে তেওঁ আহ্বান জনাইছে। আৰু আমি ছাত্ৰ ছাত্ৰী আমাৰ সকলো সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তি আমি সকলো নাগৰিকৰ পৰা এইটোৱে আশা কৰোঁ যে এই সমৃদ্ধ ৰাষ্ট্ৰ এখন নিৰ্মাণৰ বাবে আমি সকলোৱে যেন নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব। আৰু বিশ্বনাথক বিশেষকৈ যদি আগবঢ়াব বিচাৰোঁ আমি প্ৰতিগৰাকী নাগৰিকে ইয়াৰ বাবে নিজৰ নিজৰ বৰঙণি যোগাব লাগিব। সেইবাবে মই বিশ্বনাথবাসী ৰাইজলৈ বিনম্ৰতাৰে অনুৰোধ জনাব বিচাৰিছোঁ যে বিশ্বনাথক সৰ্বাংগ সুন্দৰ কৰিবলৈ আমি সকলোৱে যাতে নিজৰ দায়িত্ব কৰ্তব্য স্বচ্ছ আৰু নিকা যদি আমি বিশ্বনাথ কৰিবৰ বাবে সকলোৱে যাতে আমাক সহযোগ কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। আপোনালোক সকলোকে এই স্বাধীনতা দিৱসৰ শুভক্ষণত আপোনালোকক বহুত অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আপোনালোকেও সমাজখনৰ বাবে 80 সংখ্যক স্বাধীনতা দিৱস বিশ্বনাথ জিলাত আজি উলহ মালহেৰে উদযাপন কৰা হৈছে, য'ত আমি বিভিন্ন বিভাগে যি ধৰণে কাম কৰিছে তেখেতসকলৰ এটা খতিয়ান আমি দাঙি ধৰিছোঁ। ইয়াত সকলোৰে সহযোগিতা আছে। ৰাইজৰ সহযোগ নহ'লে এখন জিলা ভালদৰে কাম কৰিব নোৱাৰে। এই শুভ দিনতে মই সকলো বিশ্বনাথবাসী ৰাইজক অনুৰোধ জনাইছোঁ তেখেতসকলে আমাক জিলা প্ৰশাসনক সহায় কৰক আৰু জিলাখন আগুৱাই নিবলৈ আমাক আৰু দিহা পৰামৰ্শ দিয়ক। আজি এই শুভক্ষণত মই সকলোকে পুনৰাই শুভেচ্ছা জনাইছোঁ।